হেল্ল' মাই ইউটিউব ফেমিলি, মই আপোনালোকৰ অনুপম দাস আৰু আপোনালোকে চাই আছে ইটো সিটো বহুতো। 21 তাৰিখে গুৱাহাটীৰ পৰা ওলাইছিলোঁ। আজি হ'ল 23 তাৰিখ। 23 তাৰিখে ৰাতিখন পাইছোঁ কন্যাকুমাৰী। কন্যাকুমাৰীৰ কিছুমান ঠাই চাবলৈ যাম। সেইবোৰ ঠাই চাই কিনে আৰু যাম ভূৱনেশ্বৰ, ৰামেশ্বৰম। 24 তাৰিখে গধূলি ৰামেশ্বৰম উঠিম। ৰামেশ্বৰম চাই কিনে তাৰপিছত যাম চেন্নাই। এই তিনিটা ঠাই চাম। কন্যাকুমাৰীটো চাম, ৰামেশ্বৰম আৰু চেন্নাই। আৰু আমি দেখুৱাই যাম আপোনালোকক ভিডিঅ'টোত কেনেকৈ কি কৰিছোঁ। আজি ডে 1। এতিয়া আমি গৈ আছোঁ গুৱাহাটী টু কন্যাকুমাৰী। এতিয়া কেইটা বাজে? 7টা বজাত ট্ৰেইন গুৱাহাটী টু কন্যাকুমাৰী। কন্যাকুমাৰী S6। কি ধুনীয়া পৰিৱেশ। যাবলৈ ওলাইলোঁ, ট্ৰেইন ষ্টাৰ্ট দিব। এতিয়া নিউ কোচবিহাৰ পাইছোঁ। 1:20। আমি থকা হোটেলখনে এখন আছে, ভাৰত সেৱাশ্ৰম সংঘ। এইটো হোটেলত আমি আছিলোঁ। কন্যাকুমাৰী। ৰাস্তাটো পৰিৱেশ ধুনীয়া পৰিৱেশ, কিন্তু জেগাবিলাকৰ তামিলনাডুৰ মন্দিৰবোৰ এনেকুৱা। ধুনীয়া বনাই কিন্তু মন্দিৰবোৰ। এতিয়া কন্যাকুমাৰী পুলিচ ষ্টেচন। আমি গৈ আছোঁ মন্দিৰত। কিন্তু তামিলনাডুখন বহুত চাফা, ক্লিন একেবাৰে। আমাৰ গুৱাহাটীত প্ৰতি বহুত চাফা। এই সাগৰৰ পাৰ দেখিব পাব। এই সাগৰ।